হেল্ল' বন্ধুসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ ফাৰ্মত আৰু মোৰ কুকুৰাবিলাকৰ 2 মাহ 10 দিনমান বয়স হৈছে আৰু কেনেকুৱা হৈছে আৰু কেনেধৰণে ৰাখিছোঁ মই আজি আপোনালোকক দেখাম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, এতিয়া মোৰ কুকুৰাখিনি ইয়াত চাওক, বাহিৰত ধুনীয়াকৈ সিহঁতি চৰি আছে আৰু ইহঁতক মই ৰাতিপুৱা হোৱাৰ লগে লগে ধুনীয়াকৈ এনেধৰণে মেলি দিওঁ আৰু গধূলি 3টা বজা হোৱাৰ লগে লগে সিহঁতক মই গঁৰালৰ ভিতৰত ভৰাই দিওঁ। আৰু বন্ধু বান্ধৱীসকল, এনেধৰণে মই ৰাখিছোঁ আৰু চাৰিওফালে এনেধৰণে মই নেট লগাই দিছোঁ, ডাঙৰ এটা এলেকা দি দিছোঁ আৰু ইহঁতক মই ৰাতিপুৱা এৰি দিওঁ আৰু ইহঁতক গধূলি মই ভৰাই দিওঁ। ইহঁতে ধুনীয়াকৈ ঘাঁহ বন খাই মেলি ধুনীয়াকৈ এনেধৰণে ঘূৰি ফুৰে। ইয়াক কলগছ সিহঁতে খাই মেলি ভাঙি দিলে, এয়া চাওক এনেধৰণে সিহঁতি কলগছবিলাক ভাঙি দিলে আৰু ইহঁতে ঘাঁহ বন খাই খুব ভাল পায় আৰু কলগছো খাই খুব ভাল পায়। আৰু এনেধৰণে সিহঁতে ধুনীয়াকৈ ঘূৰি ফুৰে আৰু সিহঁতক দুপৰীয়া দানাবিলাক বাহিৰতেই দি দিয়া হয় আৰু গধূলি হোৱাৰ লগে লগে সিহঁতক দানা পানীবিলাক ভিতৰত দি দিওঁ আৰু সিহঁতি ধুনীয়াকৈ এনেধৰণে খাই থাকে। আৰু বন্ধু বান্ধৱীসকল, সেইদিনা মই যিকেইটা পোৱালি আনিছিলোঁ, 2 দিনমান হৈছে পোৱালিকেইটা অনা, আৰু পোৱালিকেইটা মই কেনেধৰণে ৰাখিছোঁ আজি আপোনালোকক দেখাম। বলক, এইখিনি ধুনীয়াকৈ এনেকৈ চৰি আছে। ইয়াত বেছি নাই কুকুৰা, ইয়াত খুব বেছি আপোনাৰ 100 মান আছে পোৱালি এতিয়া, এইখিনি দেখিছেনে? আৰু মই আপোনালোকক ভিতৰত দেখাবলৈ গৈ আছোঁ। বলক, ইয়াত এই ভিতৰতো সিহঁতে ধুনীয়াকৈ এনেধৰণে উঠি থাকে। ইয়াত চাঙত চাওক ধুনীয়াকৈ এনেধৰণে থাকে, কেনেধৰণে আছে আপোনালোকে চাই লওক এবাৰ, ধুনীয়াকৈ আছে দেখিছেনে? আৰু মই ওচৰতে ইয়াতে ধুনীয়াকৈ এটা বৰ্ডিং ঘৰ বনাইছোঁ আৰু বৰ্ডিং ঘৰটো আপোনালোকক দেখাই আছোঁ, চাব ৰ'ব। বন্ধু বান্ধৱীসকল, এতিয়া এইখিনি পোৱালি চাওক মই কেনেধৰণে ৰাখিছোঁ আপোনালোকক দেখাই দিছোঁ, দেখিছেনে? এইটো হৈছে প্ৰথম আনোতেই, এইটো হেৰি আছে যে, এইটো প্ৰথম আনোতেই দুখ পোৱা আছিলে, ই তেনেধৰণে আছে আৰু ইয়াক ধৰি মেলি পানী খুৱাই দিওঁ, ই এনেধৰণে খাই বৈ থাকে। এইখিনি দানা দি দিছোঁ, ধুনীয়াকৈ খাই থাকে এনেধৰণে। আপোনালোকে এনেধৰণে ৰাখিব পাৰে। আৰু বন্ধু বান্ধৱীসকল, কি হয়, এতিয়া মই এনেধৰণে ৰাখি দিছোঁ সিহঁতক আৰু ইহঁতৰ আজি 3 দিন হৈছে আৰু 3 দিনত ইহঁতক মই অকল ভিমাৰেল দিছোঁ আৰু আপোনালোকৰ এণ্টিবায়'টিক খাবলৈ বুলি দিছোঁ আৰু একো দিয়া হোৱা নাই এতিয়ালৈকে। আৰু 7 দিনৰ দিনা সিহঁতক ভেকচিন দিম আৰু প্ৰথম ভেকচিনেশ্যন সিহঁতক 7 দিনত কৰিব লাগিব। আপোনালোকে যদি পোৱালি আনে, প্ৰথম ভেকচিনেশ্যন আপোনালোকে 7 দিনত কৰিবলৈ নাপাহৰিব। আৰু পোৱালিবিলাক এনেধৰণে আছে। ইয়াত বেছি পোৱালি নাই, ইয়াত আপোনালোকৰ পোৱালি আছে 150 মান পোৱালি আছে ইয়াত। এইখিনি এনেধৰণে ৰাখি দিছোঁ আৰু ওপৰত আপোনালোকে ঠাণ্ডা দিনত এনেধৰণে আপোনালোকে বস্তা দি পিনি সিহঁতক ঢাকি দিব। এতিয়া মই এতিয়া এনেধৰণে ঢাকি দিম। তাৰপৰা আপোনালোকে মন কৰিব, ইয়াত এটা এনেধৰণে বাট দি দিছোঁ যে, এই বাটটো সিহঁতৰ ধুনীয়াকৈ ভিতৰত যিটো গেছ হয়, সেই গেছটো আপোনালোকে ওলাই আহিবৰ কাৰণে দি দিছোঁ আৰু লাইটৰ যিটো হিট সেইটো ধৰি ৰাখিবৰ কাৰণে মই এনেধৰণে ওপৰত বস্তা দি দিছোঁ। এই বস্তাবিলাক আপোনালোকে যিবিলাক দানা আনে সেইবিলাকে আপোনালোকে ইউজ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, সিহঁতৰ বয়স 2 মাহ 10 দিনত সিমান ডাঙৰ হোৱা নাই, সিমান সৰু হোৱা নাই, এনেধৰণৰ হৈছে চাইজবিলাক। আপোনালোকে কেনেকুৱা হৈছে জনাব। এনেধৰণে সিহঁতি ঘূৰি ফুৰে আৰু সেইকেইটা ইয়াত আছে, এনেকুৱা ধৰণৰ হৈছে চাইজবিলাক। এইখিনি ইয়াতে আছে, গোটেইখিনি শুই আছে, কিছুমানে এনেধৰণে খাই বৈ আৰামছে আছে। আপোনালোকক দেখাই দিছোঁ কেনেকুৱা চাইজ হৈছে জনাব। আৰু বন্ধু বান্ধৱীসকল, ইয়াত ধুনীয়াকৈ সিহঁতে চাঙত উঠি পিনে শুই আছে চাওক কিছুমানে, আৰু কিছুমানে দানা নাই, যিহেতু দানা এতিয়া নিদিওঁ, একেবাৰে গধূলিকৈ দিম। ধুনীয়াকৈ সিহঁতি উঠি থাকে। আৰু এইখিনি আছে আপোনালোকৰ বাহিৰত আছে, বাহিৰখিনি আপোনালোকক মই দেখাই দিছোঁ। এইখিনি বাহিৰত আছে ধুনীয়াকৈ। আজি বতৰটো সিমান ভাল নহয়, সেইকাৰণে এনেধৰণে আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি বাহিৰতে ঘূৰি থাকে আৰু মন গ'লে সিহঁতি ভিতৰলৈ সোমাই যায় আৰু মন গ'লে সিহঁতি বাহিৰত এনেধৰণে ঘূৰি ফুৰে। যাৰ যেনেকৈ ইচ্ছা তেনেকৈ সিহঁতি ঘূৰি ফুৰিবলৈ পায় আৰু এনেকৈ থাকিবলৈ পালে সিহঁতক খুব ভাল লাগে আৰু সেইকাৰণে সিহঁতক ধুনীয়াকৈ এনেধৰণে ৰাখি দিছোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আপোনালোকক মই কি ভিটামিন খুৱাইছোঁ আৰু এটা ভিডিঅ'ত আপোনালোকক জনাম। আজি ভিডিঅ'টোৰ ইমানতেই। আপোনালোকক এনেই মোৰ ফাৰ্মখন অকণমান দেখাই দিলোঁ, এনেধৰণে কুকুৰাবিলাকক ৰাখিলোঁ, আজি ভিডিঅ'টোত জনালোঁ।
আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।